Hello friends, welcome to Learning Web. মই আজি এখন LP ৰ এডভাৰটাইজ মই ৱেবছাইটৰ পৰা এখন ডাউনলোড কৰিছোঁ। এইখন LP ৰ এডভাৰটাইজমেণ্ট কিছুমানে এই এডভাৰটাইজমেণ্টৰ বিষয়ে সুধি আছিলে, কিছুমান পইণ্ট কনফিউজন আছিলে, মোক কমেণ্টত জনাই আছিলে, সেইকাৰণে মই আনিলোঁ ছেশ্যনটো। আৰু ইয়াৰে আগতে মই কথা এটা কৈ দিওঁ, যোৱা ক্লাছত মই কাট অফ ডিছকাছ কৰিছিলোঁ। মই সেই কাট অফত মই কৈছিলোঁ অলৰেডি যে সেই কাট অফটো এটা আনুমানিক হয়। কাট অফটো আগৰ হয়, যোৱা বছৰৰ লাষ্ট ইয়াৰৰ কাট অফ হয় এইটো, আৰু তাৰে ওপৰত ভিত্তি কৰি এটা আনুমানিক এনালাইচিছ কৰিছিলোঁ। আৰু লগতে মই কৈছিলোঁ যে এইটো কি এটা আনুমানিক হয়, সেইটো ফিক্স নহয়, কাৰণ এতিয়াও ভেকেঞ্চি ব্ৰেকআপ দিয়াই নাই। তো একজেক্টলিটো ক'ব নোৱাৰি, আমি এটা আলোচনাহে কৰিছিলোঁ বা আপোনালোকে নিজে এটা ধাৰণা কৰিব পাৰে। ত' কিছুমানৰ পাৰ্চেণ্ট যদিও কম আছে, মই কৈছিলোঁ যে ভেৰিফিকেশ্যনটো কৰাই লওক, ভেৰিফিকেশ্যনটো কৰাই ল'ব দিছোঁ মই। চ' তেওঁলোকে নিৰাশ হ'ব নালাগে বা মোৰ সেই এনালাইচিছত তেওঁলোকে আপত্তি কৰিব নালাগে বুলি মই ভাবোঁ, কাৰণ সেইটো এটা আনুমানিক হয়। মই বাৰে বাৰে কৈছোঁ তেনেকুৱাই হ'ব বুলি কোনো কথা নাই। তো জানক সকলোৰে বাবে কি শুভেচ্ছা থাকিল। এতিয়া মই এডভাৰটাইজখন মই ডিছকাছ কৰাই দিওঁ। ইয়াতে লেংগুৱেজৰ বিষয়ত কিছুমানে সুধি আছিলে, মই লেংগুৱেজ ইয়াতে পইণ্ট নাম্বাৰ 3ত আছে লেংগুৱেজটো, মই এবাৰ পঢ়াই দি আছোঁ, চাই ল'ব। আইদাৰ দ্য লেংগুৱেজ 1 অৰ দ্য লেংগুৱেজ 2 অফ A-TET, C-TET বা BTC TET। এই BTC TET বা C-TET বা A-TETত কি লাগিব বুলি কৈছে, লেংগুৱেজ 1 বা লেংগুৱেজ 2টো কি মিল থাকিব লাগিব। আপুনি যিটো মিডিয়ামত এপ্লাই কৰিব সেই মিডিয়াম আৰু আপোনালোকৰ লেংগুৱেজটো মিল থাকিব লাগিব, সেই কথাটো কৈছে। ইয়াতে এক্সাম্পলত চাই লওক। As for example, if a candidate wishes to apply in Assamese medium school, the candidate must have Assamese as language 1. ইয়াতে কি কৈছে, কোনোবা কেণ্ডিডেটে যদি অসমীয়া মিডিয়ামত এপ্লাই কৰিব বিচাৰে তেনেহ'লে তেওঁৰ লেংগুৱেজটো অসমীয়া হ'ব লাগিব, লেংগুৱেজ 1টো অসমীয়া হ'ব লাগিব। ইন দ্য আছাম টেট, ইয়াতে কৈছে যে আছাম টেট, C-TET বা BTC TET যিকোনো এটাত। লাইকৱাইজ for Boro as Boro medium school, the candidate must have Boro as language 1 in Assam TET, C-TET or BTC TET. ইয়াত কি কৈছে, যিকোনো এটা টেটত আপুনি যিখন টেটৰ চাৰ্টিফিকেট দিছিলে সেই চাৰ্টিফিকেটৰ যিটো লেংগুৱেজ 1 আছে আৰু আপোনালোকৰ যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব স্কুলত, যিটো মিডিয়ামত আপোনালোকে এপ্লাই কৰিছে মিল থাকিব লাগিব বুলি ইয়াতে কৈছে। মই এডভাৰটাইজত লিখা মতেহে কৈ আছোঁ। আৰু লগতে এটা কথা কৈ দিওঁ, মোৰ কোৱাত কিবা ভুল চুটি হৈ যাব পাৰে, সেইকাৰণে আপোনালোকে কি কৰিব, ৱেবছাইটত গৈ কিনে এই এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব আৰু নিজে এবাৰ বুজি ল'ব। ইয়াৰে পিছত মই আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মই ডিছকাছ কৰি দি আছোঁ, যিবোৰ সুধি আছিলে আপোনালোকে। 19 নম্বৰ পইণ্টটো চাব। দিয়াৰ শ্বেল বি ৰিজাৰ্ভেশ্যন ফৰ PWD এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুল। এতিয়া কিছুমানে সুধি আছিলে যে PWDত ৰিজাৰ্ভেশ্যন থাকিব নে নাই। নিশ্চয় থাকিব, ইয়াতে আছে যে তেওঁলোকৰ বাবে কি থাকিব, ৰিজাৰ্ভেশ্যন থাকিব। আৰু নাম্বাৰ 20ত কি আছিলে, 3% অফ টোটেল পষ্ট শ্বেল বি ৰিজাৰ্ভ ফৰ মাৰ্টায়াৰ্ছ এণ্ড ভিক্টিম ফেমিলিজ অফ বড়োলেণ্ড মুভমেণ্ট। ইয়াত কি কৈছে, বড়োলেণ্ড মুভমেণ্টত যিবোৰ মানে কি আছিলে, ভিক্টিম ফেমিলি বা মাৰ্টায়াৰ্ছ আছিলে, শ্বহীদসকলৰ পৰিয়ালৰ যিবোৰ কেণ্ডিডেট আছে তেওঁলোকে কি পাব, 3% ৰিজাৰ্ভেশ্যন পাব টোটেল পষ্টৰ পৰা। সেইটো আপোনালোকে চাই ল'ব। ইয়াৰে পিছত কিছুমানে হায়াৰ ছেকেণ্ডেৰীৰ বিষয়ত সুধি আছিলে, মই সেইটো দেখাই দি আছোঁ। হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী, এই যিকোনো এটাত কি লাগিব, আপোনালোকৰ যিয়ে আছে আৰু তাত কি লাগিব, এটলিষ্ট 50% মাৰ্কছ লাগিব, সেই বিষয়ত লিখা আছে। আৰু ইয়াত কিমান থাকিব, ৰাইট ছাইডে দিয়া আছে, ইয়াৰে পৰা 5% মাৰ্ক লোৱা হ'ব হায়াৰ ছেকেণ্ডেৰীৰ পৰা। তাৰে পিছত ইয়াতে এন বুলি আছে, গ্ৰেজুৱেশ্যন, ইয়াৰে তলতে আছে কি, গ্ৰেজুৱেশ্যন অৰ 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। ইয়াতে কি কৈছে, গ্ৰেজুৱেশ্যন বা 2 year ডিপ্ল'মা হ'ব লাগিব। এইটো টিচিং এডুকেশ্যনৰ কথা কোৱা হৈছে ইয়াত, গ্ৰেজুৱেশ্যনৰ কথা। আমি ৰাইট ছাইডে চাই লওঁ, ইয়াত কি আছে বুজি পাম তেতিয়া। 5% মাৰ্কছ ছিকিউৰ ইন ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। DLEDত কি থাকিব, 5% মাৰ্ক থাকিব। অৰ বুলি আছে, অৰটো চাই ল'ব। অৰ বেচলাৰ অফ এলিমেণ্টেৰী এডুকেশ্যন, BLED, ইয়াত BLEDৰ কথা কোৱা হৈছে। আৰু এই BLEDকে ইয়াত গ্ৰেজুৱেশ্যন বুলি ধৰা হৈছে। ইয়াত যে গ্ৰেজুৱেশ্যন আৰু 2 year ডিপ্ল'মা আছে, এই BLED আৰু DLEDক ধৰা হৈছে, যিকোনো এটা হ'ব লাগিব। তো এইটোত কনফিউজ নহ'ব আপোনালোকে। তাৰে পিছত কি আছে, আছাম টেট অৰ চেণ্ট্ৰেল টেট অৰ BTC টেট ফৰ লোৱাৰ প্ৰাইমাৰী। ইয়াৰে পৰা কিমান থাকিব, ৰাইট ছাইডত দিয়া আছে, 85% থাকিব টেটৰ পৰা আপোনালোকৰ। তো এনেকৈ আপোনালোকৰ পাৰ্চেণ্টেজ কি যোগ হ'ব।
আৰু ইয়াত নন এসেনশিয়েল আছে আপোনালোকৰ এনচিচিত কি মাৰ্কছ আছে সেইবোৰ আপোনালোকে চাই ল'ব ইয়াতে মাৰ্কছবোৰ দিয়া আছে বা এক্সট্ৰা যিবোৰ আপোনালোকৰ কালচাৰেল হওক বা স্পৰ্টছ হওক সেইবোৰতো আপোনালোকৰ কি মাৰ্কছ থাকিব এইখন আপোনালোকে ৱেবছাইটৰ পৰা চাই ল'ব মই ইম্পৰ্টেণ্ট পইণ্টবোৰ কৈ দিছোঁ তাৰপিছত পইণ্ট নাম্বাৰ 2টো চাব ইয়াত কি লিখা আছে দ্য কেণ্ডিডেটছ হেভিং নট ক্লিয়াৰ NC status against any qualification will not be eligible to apply আপোনালোকৰ যদি ডকুমেণ্টছত NC আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব 3 নম্বৰ পইণ্টত কি আছে এই বেটাৰমেণ্ট যিটো SOSৰ মাৰ্কছ আছে বহুতে কৈ আছে যে তেওঁলোকৰ কি কৰা নাই সেইটো এড কৰা নাই ইয়াতে কি দিয়া আছে সেইটো আপোনালোকে নিজেও চাই লওক এবাৰ betterment or improvement of marks in respect of higher secondary or senior secondary or equivalent examination will be considered only in the same subject who were originally taken by the candidates ইয়াত কি কৈছে আপোনালোকে betterment যে কৰিছে সেই bettermentৰ যিটো সাবজেক্ট আৰু আপোনালোকে আগতে যিটো সাবজেক্ট লৈছিলে সেই সাবজেক্টৰ মিল থাকিব লাগিব মিল থাকিলে সেইটো আপোনালোকৰ একচেপ্টেবল হ'ব সেই কথাটো জানি লওক আৰু তাৰে পিছত কি আছে অনলি দা ফাৰ্ষ্ট বেটাৰমেণ্ট এক্সামিনেশ্যন অৰ ইম্প্ৰুভমেণ্ট অফ মাৰ্কছ উইল বি টেকেন ইন টু একাউণ্ট আৰু আপোনালোকৰ কি বেটাৰমেণ্টৰ মাৰ্কটো এবাৰে প্ৰথমবাৰতহে যোগ হ'ব সেইটোও মনত ৰাখিব মানে আপোনালোকৰ মাৰ্কশ্বিট এখনেই হ'ব লাগিব বেটাৰমেণ্টৰ আপোনালোকে যদি দুখন তিনিখন মাৰ্কশ্বিট লৈ যায় বেটাৰমেণ্টৰ তেতিয়াহ'লে নহ'ব আপোনালোকৰ যিখন আগৰ অৰিজিনেলি আছিলে হায়াৰ ছেকেণ্ডেৰীৰ আৰু এখন বেটাৰমেণ্ট সেইটো মিল থাকিলে হৈ যাব এতিয়া আজি মই গম পাইছোঁ যে কিছুমানৰ বেটাৰমেণ্ট যোগ কৰা নাই এতিয়া আপোনালোকৰ কণ্ডিশ্যনটো চাই ল'ব ইয়াতে পইণ্ট নাম্বাৰ 3ত কণ্ডিশ্যনখিনি আছে আৰু এই কণ্ডিশ্যনত যদি আপোনালোকৰ মিল খাইছে তেনেহ'লে আপোনালোকৰ বেটাৰমেণ্টৰ যিটো মাৰ্কছ হয় সেইটো তেওঁলোকে এড কৰিবই লাগিব আৰু যদি মিল নাই তেনেহ'লে এড নকৰে সেইখিনি চাই ল'ব আপোনালোকে তো তাৰে পিছত আপোনালোকৰ যিবোৰ মানে ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে ইয়াত আছে আপোনালোকে গম পাই চাগে এইবোৰ চাই ল'ব তো এইখিনিয়ে আছিলে আশা কৰিছোঁ সেশনটো আপোনালোকৰ ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই কৈছোঁৱে আপোনালোকে ৱেবছাইটত গৈ এইখন নিজে ডাউনলোড কৰি নিজে ভালদৰে এবাৰ পঢ়ি ল'ব মোৰ হয়তো কিবা ভুল চুটি ৰৈ যাব পাৰে তো আজিলৈ এৰিছোঁ ধন্যবাদ